কেলে হেৰিয়াত অইল ইণ্ডিয়া হেৰিয়াত যোৰহাট ডিষ্ট্ৰিক্টৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত যে অইলত যিকোনো এটা আছে পৰীক্ষা দিব নোৱাৰে বা হেৰি কৰিব নাই যোৰহাটৰ ল'ৰাই নোৱাৰে ছাৰ শিৱসাগৰ নোৱাৰে মই কৈছোঁ ছাৰ মোৰ ফালৰ পৰা কৈছোঁ বহুত ল'ৰা আছে আমাৰ যোৰহাট পঞ্চায়ত অহা জুনত হ'ব গতিকে যিসকলৰ 50,000 আছিলে তাৰপিছত 25,000টো হৈ গ'ল এইবাৰ 50,000 চিন্তাই কৰিব নালাগে মই যিটো কৈছোঁ কৰিমেই বাইদেউ নিৰ্বাচনী প্ৰচাৰত অংশ ল'লোঁ মানুহৰ উৎসাহ উদ্দীপনা মই মৰিয়নিবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইমান সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ খুব ভাল হ'ব বাকী আৰু কি হয় কি নহয় তেওঁলোকে জানিব মইতো একেলগ হৈ থাকিলে মানুহবিলাক ভালেই পাওঁ মইতো নাজানো এইবিলাক আপোনালোকে কি টাইটেল উলিয়াই কথা কৈ থাকে মইতো এইবিলাকত নাযাওঁ ইমান ভিতৰত কেনেকৈ মই জানিম ভাই মোৰ ল'ৰাটোৰ ভৱিষ্যত মোক সোধক মই 3 লাখ কেলে হেৰিয়াত অইল ইণ্ডিয়া হেৰিয়াত যোৰহাট ডিষ্ট্ৰিক্টৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত যে অইলত যিকোনো এটা আছে পৰীক্ষা দিব নোৱাৰে বা হেৰি কৰিব নাই যোৰহাটৰ ল'ৰাই নোৱাৰে ছাৰ শিৱসাগৰ নোৱাৰে মই কৈছোঁ ছাৰ মোৰ ফালৰ পৰা কৈছোঁ বহুত ল'ৰা আছে আমাৰ যোৰহাট পঞ্চায়ত অহা জুনত হ'ব গতিকে যিসকলৰ 50,000 আছিলে তাৰপিছত 25,000টো হৈ গ'ল এইবাৰ 50,000 চিন্তাই কৰিব নালাগে মই যিটো কৈছোঁ কৰিমেই বাইদেউ নিৰ্বাচনী প্ৰচাৰত অংশ ল'লোঁ মানুহৰ উৎসাহ উদ্দীপনা মই মৰিয়নিবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইমান সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ খুব ভাল হ'ব বাকী আৰু কি হয় কি নহয় তেওঁলোকে জানিব মইতো একেলগ হৈ থাকিলে মানুহবিলাক ভালেই পাওঁ মইতো নাজানো এইবিলাক আপোনালোকে কি টাইটেল উলিয়াই কথা কৈ থাকে মইতো এইবিলাকত নাযাওঁ ইমান ভিতৰত কেনেকৈ মই জানিম ভাই মোৰ ল'ৰাটোৰ ভৱিষ্যত মোক সোধক মই 3 লাখ